আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজৰ বিএড এডমিশ্যনৰ বিষয়ে আপোনালোকে নিশ্চয় ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰভিজনাল মেৰিট লিষ্ট পাই গৈছে আৰু অহা 31 আগষ্ট তাৰিখে ফাইনেল মেৰিট লিষ্টখনো পাব আৰু সেই হেতুকে ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজৰ ফালৰ পৰা 2023-24 বৰ্ষৰ বিএড ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে গতিকে সেই বিষয়ে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজৰ ফৰ্মসমূহ কেতিয়া দিব লাষ্ট ডেট কেতিয়া কি ডকুমেণ্টছ দিব লাগিব এডমিশ্যন ফিজ কিমান এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ত আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলেগটো প্ৰেছ কৰি ল'ব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইয়াত দেখা হৈছে ইম্পৰ্টেণ্ট বিএড এডমিশ্যন নটিচ ফৰ 2023-24 ছেশ্যন এট ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজ ইয়াতে লিখিছে এডমিশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব Candidates seeking admission to the BEd program for the 2023-24 session are required to submit their applications online. The online application form will be available on our college portal after the publication of the final merit list by GU Guwahati University. 2023-24 বৰ্ষৰ বিএড ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন যিসকলে ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজত ল'ম বুলি ভাবিছে সিহঁতে অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ লিংকটো আপোনালোকে ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজৰ অফিচিয়েল ৱেবছাইটত পাব ৱেবছাইটটো মই ইয়াতে কৈ দিছোঁ www.rongiattcollege.in এইটো ৱেবছাইটত আহিলে আপোনালোকে পাই যাব আৰু এইটো কেতিয়া পাব যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা কোৱা হৈছে যে অহা 31 আগষ্ট তাৰিখে তেওঁলোকে ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব গতিকে 31 আগষ্ট বা তাৰ পিছত আপোনালোকে ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজত বিএডৰ কাৰণে এপ্লাই কৰিব পাৰে অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰপিছত এইটো কৈছে ডকুমেণ্টছ ৰিকুৱাৰ্ড কি ডকুমেণ্টছ লাগিব এবাৰ চাই লওক অনলাইন জেনেৰেটেড এপ্লিকেশ্যন ফৰ্ম এণ্ড ৰিচিভড ফ্ৰম আৱাৰ কলেজ পৰ্টেল কলেজ পৰ্টেলত যদি আপোনালোকে বিএডৰ কাৰণে এপ্লাই কৰিব তেতিয়া এখন অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু ৰিচিপ্ট ওলাব সেইটো আপোনালোকে প্ৰিণ্ট আউট ল'ব লাগিব মেট্ৰিকৰ এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ জেৰক্স কপি এইচএছ এডমিট মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট হায়াৰ ছেকেণ্ডেৰী এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ জেৰক্স কপি BA BSc বিকমৰ ফাইনেল ইয়াৰৰ এডমিট কাৰ্ড মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব মাষ্টাৰ ডিগ্ৰী যদি কৰিছে তেতিয়াহ'লে ফাইনেল ইয়াৰৰ এডমিট কাৰ্ড মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব তাৰপিছত কোৱা হৈছে যে এনি আদাৰ এডুকেশ্যনেল মাৰ্কশ্বিট চাৰ্টিফিকেট যদি আছে তেতিয়াহ'লে সেইবিলাকো দিব কাষ্ট চাৰ্টিফিকেট যদি আছে দিব লাগিব EWS কেটাগৰীত এপ্লাই কৰিলে EWS চাৰ্টিফিকেট দিব লাগিব পাৰ্চনছ উইথ ডিজেবিলিটি কেটাগৰী যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে সেই চাৰ্টিফিকেটো দিব লাগিব লগতে যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত পঢ়িছে তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিব লাগিব আৰু যদি বেলেগ ইউনিভাৰ্চিটিৰ অধীনত পঢ়িছে তেতিয়াহ'লে তেওঁলোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব সেয়া এডমিশ্যনৰ পিছতো দিব পাৰিব ইনকাম চাৰ্টিফিকেটৰ অৰিজিনেল কপি দেখুৱাব লাগিব বা জমা দিব লাগিব গেপ যদি আছে গেপ চাৰ্টিফিকেট আৰু ইনকাম চাৰ্টিফিকেট হয়তো কম্পালচৰি নহয় ইয়াতে কম্পালচৰি বুলি লিখা নাই তাৰপিছত আছে আধাৰ কাৰ্ডৰ জেৰক্স কপি পেন কাৰ্ড নাইবা ভোটাৰ আইডিৰ জেৰক্স কপি বেংক পাছবুকৰ জেৰক্স কপি লগতে GU BEd CET 2023 এডমিট কাৰ্ড আৰু ৰিজাল্ট শ্বীট যিটো পেজত ৰিজাল্ট আছে সেই পেজৰ জেৰক্স কপি দিব লাগিব আৰু ইয়াতে কি ছাবজেক্টছ ল'ব পাৰিব সেইবিলাকো ইয়াতে দিয়া হৈছে গ্ৰুপ 1ৰ পৰা যিকোনো এটা ছাবজেক্ট ল'ব লাগিব MIL হিচাপে এছামিজ বড়ো ইংলিছ আৰু জেনেৰেল চায়েন্স এইখিনিৰ পৰা যিকোনো এটা ল'ব লাগিব আৰু গ্ৰুপ 2ৰ পৰা এটা লাগিব গ্ৰুপ 2ত আছে ছ'চিয়েল চায়েন্স মেথমেটিক্স এণ্ড জিঅ'গ্ৰাফি
গ্ৰুপ 1ৰ পৰা এটা গ্ৰুপ 2ৰ পৰা এটা যিকোনো এটা লৈ দুটা টোটেল ল'ব লাগে তো এইখিনি ইয়াতে দিছে আৰু সবিশেষ যদি জানিব বিচাৰে তেতিয়াহ'লে ইয়াতে হোৱাটছএপ নাম্বাৰ এটা দিয়া হৈছে 0362179613 এইটো নাম্বাৰ আপোনালোক হোৱাটছএপ কৰিব পাৰে নাজানো এইটো নাম্বাৰ হোৱাটছএপ হ'বনে নাই কাৰণ এইটো টেলিফোন নাম্বাৰ ইয়াতে দিয়া হৈছে গতিকে আশা কৰোঁ আপোনালোকে এইটো ইনফৰমেশ্যন পাই সুখী হৈছে যদি ইনফৰমেশ্যনটো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ